নমস্কাৰ এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগিৰ পবিত্ৰ লাইখুটা বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰালতলীৰ পথাৰত ভকত বৈষ্ণৱৰ উপস্থিতিত স্থাপন কৰা হয়। নিউজ নাৰেক ৰিপৰ্ট। হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত হ'ল যোৰহাটৰ মহপথাৰ এৰালতলী পথাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠান প্ৰায় ৩০,০০০ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। দবা, শংখ, খোল, তালৰ অপূৰ্ব সুৰৰ ঝংকাৰৰ লগতে আইসকলৰ উৰুলি, ভক্তপ্ৰাণ ৰাইজৰ হৰিনামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন অনুষ্ঠান সুন্দৰতাৰে সম্পন্ন হয়। প্ৰায় ৩০,০০০ ভকত বৈষ্ণৱেৰে উদুলি মুদলি পথাৰখনিৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই লাইখুটা স্থাপন কৰাৰ লগে লগে চৌদিশ ভক্তিৰসৰ অমিয়া সুৰৰ গুঞ্জনে মুখৰিত কৰি তোলে। পবিত্ৰ লাইখুটা স্থাপনৰ পিছতে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনি উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়ে। পবিত্ৰ লাইখুটা স্থাপন উপলক্ষে অনুষ্ঠিত মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাগৰাকী প্ৰাক্তন পদাধিকাৰৰ লগতে ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। তদুপৰি সভাখনিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে বহুকেইগৰাকী মন্ত্ৰী, বিধায়কো উপস্থিত থাকে। উল্লেখ্য যে যোৰহাট জিলা শাখাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনি আগন্তুক ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। ইয়াত সম্পন্ন হৈছে আৰু মই এই অনুষ্ঠানটোলৈ জড়িত হ'বলৈ পাই অতি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ যে গুৰুজনৰ আশীৰ্বাদেৰে যি মূল অনুষ্ঠান ভাগি সফলতাৰে পৰিগণিত হ'ব। ইতিমধ্যে আমাৰ পদাধিকাৰ প্ৰভুৱে গোটেইখিনি কথা কৈছে যে ২ মাহৰ পিছত সুন্দৰভাৱে সফলতাৰে অধিৱেশন আৰম্ভ হ'ব আৰু বৈকুণ্ঠপুৰীত পৰিণত হ'ব আৰু আমি আশা কৰিছোঁ এই অধিৱেশনখন যাতে আগৰ যিমান অধিৱেশন আছে তাৰ অভিলেখ নাইকিয়া কৰি নতুন অভিলাষ স্থাপন কৰে তাৰ কামনা কৰিছোঁ। মানে যি আধ্যাত্মিক পৰিৱেশ আৰু গুৰুজনাৰ যি বাণী সম্প্ৰচাৰৰ কাৰণে আমি সকলোৱে আজি ওলাই আহিছে, এখন সঁচাকৈ জাতীয় জীৱনৰ কাৰণে এটা শুভ লক্ষণ। আশা কৰিছোঁ গুৰুজনাই শংকৰ গুৰু মাধৱ গুৰুৱে আশীষ প্ৰদান কৰক। আৰু আপোনালোকে চাব এই ২ মাহৰ ভিতৰত এখন এটা নগৰলৈ পৰিৱৰ্তন হ'ব, বৈকুণ্ঠপুৰীলৈ পৰিৱৰ্তন হ'ব। এমাহ পিছতে ইয়াত কামবিলাক চলিয়ে থাকিব। এতিয়া এমাহ পিছত ইয়াত নামঘৰ প্ৰতিষ্ঠা হ'ব আৰু দিনে নিশাই তাত হৰিনামৰ ধ্বনিৰে গোটেই চৌদিশ মুখৰিত হৈ থাকিব আৰু পাৰ ভাঙা উৎসাহ আপোনালোকে দেখিছে। এটা হাজাৰ হাজাৰ মানুহ, লাখ মানুহ ইয়াত সমবেত হৈছে। জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে আমাৰ ৰাজ্যিক চৰকাৰৰ মহামান্য বিত্তমন্ত্ৰী মহোদয়ক, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত এটা গাৰ্জেন মিনিষ্টাৰ হিচাপে তেখেতক দায়িত্ব দিছে। এটা জাতীয় চৰকাৰে জাতীয় অনুষ্ঠান এটাৰ সফলতা কৰাৰ কাৰণে যিখিনি কৰিব লাগে চৰকাৰীভাৱে তেখেতসকলে কৰিব আৰু আমাৰ ৰাইজৰ দায়িত্ব আছে। ইয়াত বহুত কথা নিহিত হৈ থাকে। আমাৰ গোটেই যোৰহাট জিলাৰ একক যোৰহাটৰে ইয়াৰ যিটো গৰিমা, ইয়াৰ যিটো মহত্ব, এইটো ইয়াত আমি অক্ষুণ্ণ ৰাখিব লাগিব আৰু এটা জাতীয় অনুষ্ঠানৰ জাতীয় এখন অধিৱেশন গোটেই সকলো মানুহকে মানে সামৰি লৈ পেলাই ২৭ জনগোষ্ঠীক আমি মহাপুৰুষ আদৰ্শৰে আমি সামৰি লৈছোঁ। ইয়াতে সমবেত হ'ব, চৌদিশৰ পৰা ভকত বৈষ্ণৱসকল আহিব। আপোনালোকে দেখিব যে এটা জয় জয়ময় হৈ থাকিব, গোটেই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব। গতিকে আমি ভাবিছোঁ আজিৰ পৰা কামবিলাক আৰম্ভ হৈ গ'ল আৰু সকলোৰে সহযোগত এখন সৰ্বাংগ সুন্দৰ অধিৱেশন হ'ব। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ইয়াত লাখ লাখ মানুহ ইয়াত সমবেত হ'ব আৰু আমাৰ অসমীয়া মহাজাতিৰ গৰিমা আৰু মহত্ব গোটেই বিশ্বব্যাপী যাব বুলি আমি আশা কৰিছোঁ। আজি লাইখুটা স্থাপন হ'ল মানে মূল কথা আৰম্ভ হৈ গ'ল, শুভ আৰম্ভ হৈ গ'ল। আজিয়ে যিটো উৎসাহ, পাৰ ভঙা উৎসাহ দেখিছোঁ আৰু দেখিব ইয়াৰ নিকটৱৰ্তী জিলা শাখাবিলাকে আহি উবুৰি হৈ পৰিব। ইয়াত যুৱ বাহিনী, আমাৰ সেৱা বাহিনী আছে, যুৱক যুৱতীসকল আছে, আইমাতৃসকল আছে আৰু আমাৰ সৰ্বস্তৰৰ ৰাইজে ইয়াত সহায় কৰিব। গতিকে আমি ভাবিছোঁ সকলোৰে সমন্বয়ত এটা মহাপুৰুষৰ আদৰ্শেৰে আমি আগবাঢ়ি যাব পাৰিম আৰু আমাৰ গৰিমা আৰু মহত্ব জগতব্যাপী। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট।